চৰকাৰৰ লগত বহুবাৰ আলোচনা কৰিলোঁ। আমাৰ মূল দাবী হৈছে পণ্ডিতসকলক জনজাতিকৰণ কৰিব লাগে, সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ আওতালৈ আনিব লাগে আৰু আনি অসমক এখন জনজাতি ৰাজ্য ঘোষণা কৰিব লাগে বুলি আমি চৰকাৰক আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ। এইটো হৈছে আমাৰ ১ নম্বৰ দাবী। দ্বিতীয়তে হৈছে যে যেতিয়ালৈকে আমি জনজাতিকৰণ নাপাওঁ তেতিয়ালৈকে পণ্ডিতসকলৰ কাৰণে শিক্ষা, চাকৰি, ব্যৱসায় আৰু ৰাজনীতি সকলোতে অন্তত ১৮% আমাৰ জনসংখ্যা অনুপাতে আমাক ১৮% সংৰক্ষণ লাগিব। হয় সংৰক্ষণ ব্যৱস্থা উঠাই দিয়ক, অন্যথা আমাক সংৰক্ষণৰ আওতালৈ আনিব লাগিব এইকেইটা বিষয়ত। শিক্ষাত আজি আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাত আজি কোনো সুবিধা নোপোৱা হৈছে, চাকৰি আমাৰ ল'ৰা ছোৱালী নোপোৱা হৈছে, তাৰপিছত ব্যৱসায়ত আমাৰ ল'ৰা ছোৱালী আজিকালি পিছ পৰি থাকিব লগা হৈছে যোগ্যতা থকাৰ পিছতো। আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেৰে যে চৰকাৰে আগবাঢ়ি আহিব লাগে। মুখ্যমন্ত্ৰীৰ লগত আমি কেইবাবাৰো আলোচনাত বহিছোঁ। মুখ্যমন্ত্ৰীয়ে সদায় কয় হ'ব আপোনালোকৰ কথা বিবেচনা কৰিম, কিন্তু আমি বিবেচনাৰ পৰ্যায়তে আমাৰ বিষয়বোৰ আমি ৰখাটো বিচৰা নাই। আমি বিচাৰিছোঁ যে অসমৰ বিটিএডিকে ধৰি 7খন স্বায়ত্তশাসিত পৰিষদত কলিতাসকলৰ মাটিৰ অধিকাৰ নাই। মাটি বিক্ৰী কৰিব পাৰে, কিনিব নোৱাৰে। গতিকে আমাক মাটি কিনা বেচা কৰাৰ সম্পূৰ্ণ অধিকাৰ লাগে। চৰকাৰে এই ক্ষেত্ৰত কেবিনেট সিদ্ধান্ত লৈ বিধানসভাত এখন আইন আনিব লাগে যে কলিতাসকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো ঠাইতে মাটি কিনা বেচা কৰিব পাৰিব। গতিকে এইকেইটা দাবীৰ লগতে আমি আকৌ ক'ব বিচাৰিছোঁ যে EWS ব্যৱস্থা এটা কেন্দ্ৰীয় চৰকাৰে আনিছিলে, কিন্তু অসমত এটা বিশেষ গোষ্ঠীৰ কাৰণে EWSটো সাময়িকভাৱে মাজে মাজে স্থগিত ৰাখে, মাজে মাজে খোলা দিয়ে। আমি ক'ব বিচাৰিছোঁ যে অসমৰ কলিতাসকলক ভূমিপুত্ৰৰ স্বীকৃতি দিব লাগে, চৰকাৰে প্ৰমাণপত্ৰ দিব লাগে আৰু EWSত ভূমিপুত্ৰৰ প্ৰমাণপত্ৰটোৰ লগত গাঁঠি দিয়াৰ ব্যৱস্থা কৰি EWS যদি দিয়ে তেতিয়াহ'লে চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে ভয় কৰা সেই অচিনাকি 20% বাদ কৰিব, আমি চিনাকি 80% তাৰ সুবিধাটো পাম। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি EWS ব্যৱস্থাটো কলিতাসকলক ভূমিপুত্ৰৰ স্বীকৃতি পত্ৰ প্ৰদান কৰি EWS ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবলৈ আপোনালোকৰ মাধ্যমেৰে আমি দাবী উত্থাপন কৰিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ যে অসমত অন্যান্য যেনেকৈ আজি কেইবাখনো অঞ্চলক স্বায়ত্তশাসিত অঞ্চললৈ ৰূপান্তৰ কৰিছে, ঠিক সেইদৰে কলিতাসকলকো প্ৰাচীন কামৰূপক ভিত্তি হিচাপে লৈ কলিতাসকলকো প্ৰাগজ্যোতিষপুৰ নামেৰে এখন কলিতা স্বায়ত্তশাসিত পৰিষদ লাগে বুলি চৰকাৰক আমি ক'ব বিচাৰিছোঁ আৰু তাৰ কাৰণে আমাক 1000 কোটি টকা চৰকাৰে প্ৰতি বছৰে আবণ্টন দিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ। চৰকাৰে আমাক এখন উন্নয়ন পৰিষদ দিছিলে আজি 5 বছৰ আগতে। এই উন্নয়ন পৰিষদখনক কণাসাহস পতান দিয়াৰ নিচিনা কেতিয়াবা 40 লাখ কেতিয়াবা 45 লাখ টকা দিয়ে, য'ত কলিতা মানুহৰ জনসংখ্যা হৈছে 60 পৰা 70 লাখ। গতিকে আমি এই ব্যৱস্থাটোৰ অৱসান বিচাৰিছোঁ আৰু কলিতা উন্নয়ন পৰিষদখন নতুনকৈ পুনৰ গঠন কৰি কলিতা জনগোষ্ঠীৰ যিসকল পুৰোধা ব্যক্তি আছে, কলিতা জনগোষ্ঠীৰ যিসকল দুখীয়া শিপিনী আছে, দুখীয়া ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক সহায় কৰিব পৰাকৈ অতি কমেও 500 কোটি টকা কলিতা উন্নয়ন পৰিষদৰ কাৰণে প্ৰতি বছৰতে ধাৰ্য কৰিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ। এটা বীৰ ৰজা ভগদত্ত প্ৰকল্প স্থাপন হওক, এইটো বিজেপিৰ ভিজন ডকুমেণ্টত আছিলে 21 কিন্তু আজিলৈকে ভগদত্ত ক্ষেত্ৰখনে নিৰ্মাণ হৈ নুঠিলে। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। চৰকাৰে অতি শীঘ্ৰে তেওঁলোকৰ ভিজন ডকুমেণ্টত থকা বীৰ ৰজা ভগদত্ত ক্ষেত্ৰখন নিৰ্মাণ কৰিব লাগে গুৱাহাটীত, আৰু তাৰে লগে লগে আমি দাবী উত্থাপন কৰিছোঁ যে নলবাৰীত এখন কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰ লাগে। আমি উজনি অসমত মণিৰাম দেৱানৰ নামেৰে আমি এখন ক্ষেত্ৰ নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰক ক'ব বিচাৰিছোঁ। আৰু আমাৰ অসম অঞ্চলৰ প্ৰথম শ্বহীদ স্বৰ্গেশ্বৰ তালুকদাৰৰ নামত আমি কি কৰিছোঁ যে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন শিক্ষানুষ্ঠান বজালী অঞ্চলত হ'ব লাগে বুলি আমি আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ। মহাৰাজ পৃথু মোগলতকৈ কেইবাশ বছৰ আগতেই, লাচিততকৈ কেইবাশ বছৰ আগতেই মোগলক ইয়াৰ পৰা বাধা দিছিল বা ইয়াত বন্দী কৰিছিল মহাৰাজ পৃথ্বীয়ে বক্তিয়াৰ খিলিজীক। সেই মহাৰাজ পৃথুৰ নাম গ্ৰন্থে আজি বুৰঞ্জীত বিচাৰি পাবলৈ নাই।
গতিকে আমি মহাৰাজ পিঠু পুনৰ জীৱিত কৰাৰ কাৰণে চৰকাৰে অলপ ব্যৱস্থা লৈছে, আমি নোলোৱা বুলি নকওঁ। এই অভাৰব্ৰিজখন মহাৰাজ পিঠুৰ নামত দিছে। অকল অভাৰব্ৰিজখন মহাৰাজ পিঠু নামত দিলেই নহ'ব, মহাৰাজ পিঠুৰ ক্ষেত্ৰ আমি এখন নিৰ্মাণ কৰিব লাগে বুলি আমি দুঠাইত কৈ আছোঁ। এঠাইত আমি বজাৰত কৈছোঁ, আৰু কালি আমি কিছুদিন আগতে গম পাইছোঁ যে ৰঙিয়াত মানে তাত বন্দী কৰা জেগাখিনি ৰঙিয়া বুলি আমি গম পাইছোঁ। গতিকে ৰঙিয়াতেই হওক, বজালিতেই হওক বা অসমৰ যিকোনো ঠাইতে হওক এখন মহাৰাজ পিঠুৰ ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক ক'ব বিচাৰিছোঁ। এইকেইটা বিষয় লৈ আমি এই 23 তাৰিখে এইকেইটা বিষয় লৈ আমি 23 তাৰিখে দিছপুৰ চলো আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নহয় দিছপুৰ চলো কাৰ্যসূচী অহা 23 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। তাৰ পিছতো চৰকাৰে যদি একো নকৰে তেতিয়াহ'লে 25 অক্টোবৰত আমি কলিতা জনগোষ্ঠী সন্মিলন অসমে অসমৰ কলিতা ৰাইজক লগত লৈ গুৱাহাটীত এখন আমি বৃহৎ সমাৱেশ গণসমাৱেশ কৰিম, আৰু সেই গণসমাৱেশত অসমৰ 17 গৰাকী বিধায়কক আমি নিমন্ত্ৰণ দিম। কলিতাৰ বিধায়ক, অসমৰ 5 গৰাকী কলিতাৰ সাংসদ আছে, তেখেতসকলক আমি নিমন্ত্ৰণ দিম, আৰু তেখেতসকলৰ আমি বক্তব্য কি, কলিতা জনগোষ্ঠীৰ এই উন্নয়নৰ ক্ষেত্ৰত তেখেতসকলৰ বক্তব্য কি, এই কথাটো আমি তেখেতসকলৰ পৰা সেই ৰাজহুৱা সভাত জানিব বিচাৰিম। যদিহে তেখেতসকল আগবাঢ়ি নাহে বা কলিতাসকলৰ বিষয়বস্তুৰ প্ৰতি তেখেতসকল মানে সহানুভূতিশীল নহয়, তেতিয়াহ'লে কিন্তু আমি 25 অক্টোবৰতে কলিতাসকলে এটা বিকল্প মানে চিন্তা কৰিম বুলিও আমি সিদিনাখনলৈ আমি অপেক্ষা কৰি আছোঁ। ধন্যবাদ।